বিধানসভা নির্বাচনকে পাখির চক করে বরাকে কমর বেঁধে মাঠে নেমেছে অসম গণ পরিষদ। দলের সাংগঠনিক সম্পাদক কমরুল ইসলাম চৌধুরী ঘোষণা করেছেন, এবার বরাকের অন্তত 4টি আসনে প্রার্থী দেবে অগপ। আসনগুলো হলো সোনাই, আলগাপুর, কাটলিছড়া, কাঠিগোড়া এবং দক্ষিণ করিমগঞ্জ। ব্যুরো রিপোর্ট, বরাক ভিশন। অকল 3খন আসন বুলি কথা নহয়, ইয়াত 13খন আসনে কেনেকৈ আমি মিত্ৰজোঁটে জিকোঁ, অগপ বিজেপি মিত্ৰজোঁট কেনেকৈ 13খন আসন জিকিব পাৰোঁ, সেইটো আমাৰ সদায় প্ৰায়ৰিটি। আৰু ৰাজনৈতিক দল হিচাপে আমি অগপ দল হিচাপে হয়তো আমি 3খন আসন আমি পাম, আমি আশা কৰিছোঁ। এই 3খন আসন এতিয়া যিটো যোৱা একমাহ ধৰি মই বিশেষকৈ আলগাপুৰ, কাটলিছড়া, দক্ষিণ কৰিমগঞ্জ আৰু সোণাই, এই 3টা সমষ্টি আমি ঘূৰি পেলাই যিটো দেখিছোঁ, সংখ্যালঘু ৰাইজ বৰাকৰ বিশেষকৈ এটা বস্তু তেওঁলোকে বুজি উঠিছে যে বৰাকৰ যদি সংখ্যালঘু ৰাইজৰ যদি উন্নয়ন কৰিব লাগে, তেতিয়াহ'লে সংখ্যাগুৰু ৰাইজৰ পৰা আমি আঁতৰি থাকিলে নহ'ব। ইতিমধ্যে এটা কথা স্পষ্ট হৈ গৈছে যে 2026ত চৰকাৰ ইয়াত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যে দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হ'ব, সেইটো ইতিমধ্যে চবে গম পাইছে। গতিকে যদি চৰকাৰৰ অংশ হিচাপে থাকিব লাগে, সংখ্যালঘু ৰাইজে ইতিমধ্যে অগপক ৰাস্তা হিচাপে বাছি উলিয়াইছে। আৰু নিশ্চয় আমি 100% আশাবাদী অহাবাৰ এই 3খন আসন, বিশেষকৈ আলগাপুৰ, কাটলিছড়া, সোণাই আৰু দক্ষিণ কৰিমগঞ্জ, এই 3খন আসন যদি আমি অগপই পাওঁ, তেতিয়া নিশ্চয় এই 3খন আসন আমি বিপুল ভোটত জয়যুক্ত হ'ম। কাৰণ ইয়াৰ যিখিনি সমস্যা এই 3খন আসনৰ, সেই সমস্যাখিনি সমাধান কৰিব হ'লে অগপ আৰু বিজেপিৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। সংখ্যালঘু এলেকাত কংগ্ৰেছৰ ভোট বিচাৰিছে, তো আপোনালোকে কি ভাবে? চাওক, কংগ্ৰেছেতো যোৱা নিৰ্বাচন বুলি নহয়, যোৱা 70 বছৰৰ পৰা সংখ্যালঘু ৰাইজে তেওঁলোকে ভোট দি আহিছে। কিন্তু আজিৰ দিনত সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা, এই সমস্যাৰ যদি আপুনি একদম গুৰিত যায়, তেতিয়াহ'লে দেখিব আপুনি কংগ্ৰেছ। আজি যে বিশেষকৈ সংখ্যালঘু ৰাইজৰ যিটো মূল সমস্যা গোটেই অসমৰ, সেইটো হ'ল ক'ৰবাত যে উচ্ছেদ হৈ আছে, কিবা হৈ আছে, কাৰণটো কি? পাত্তাটো কোনে দিয়া নাই? পাত্তাটোতো কংগ্ৰেছে দিয়া নাই। কংগ্ৰেছৰ আমলত যদি এই লেণ্ডলেছ মানুহখিনিক যদি পাত্তা দিয়া হ'লে হয়, আজিতো এই সমস্যাটো নহ'লে হয়। আজি আপুনি চাব, যিখিনি সংখ্যালঘু ৰাইজৰ যদি ৰাস্তা ঘাট যদি উন্নয়ন হোৱা নাই, 70 বছৰ এতিয়া কোনে শাসন কৰিছে? কংগ্ৰেছে কৰিছে। গতিকে ইয়াৰ বৰাকৰ সংখ্যালঘু ৰাইজ ইতিমধ্যে